কোমলঘিৰি নদীৰ পাৰত সিঁচৰিত হৈ আছে প্ৰকৃতিৰ ৰম্যভূমি এক বনাঞ্চল। তাত পোৱা যায় চিয়া নাহৰ। এছিয়াৰ ভিতৰতে বিৰল এই চিয়া নাহৰ কেৱল দুলুং বনাঞ্চলত পোৱা যায়। গতিকে এই চিয়া নাহৰ সংৰক্ষণ ৰিজাৰ্ভেশ্যনৰ কাৰণে আৰু সজাগতাৰ বাবে আয়োজন কৰিছোঁ আমি এই মিচিং সাহিত্য পৰ্যটন উদ্যোগত আমি দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা হৈছে এয়া দুলুং মহোৎসৱ। আমি উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতক মৰম যাচিব বিচাৰিছোঁ। প্ৰথমতে এখনি ৰিভিক আছে আমাৰ মিচিং সম্প্ৰদায়ৰ মিচিং জনগোষ্ঠীৰ স্বাভিমান, মিচিং জনগোষ্ঠীৰ গৌৰৱ এখনি ৰিভিক আছে। এই ৰিভিক আছেঙেৰে সম্ভাষণ জনাইছে উদযাপন সমিতিৰ সন্মানীয় কাৰ্যকৰী সভাপতি অনিল পায়েংদেৱে। এয়া এখনি ৰিভিক আছে। ডাঙৰ কেইটা হাত চাবইয়া সকলোৱে। ইয়াৰ পিছতেই এখনি বড়ো জনগোষ্ঠীৰ আইৰণে সম্ভাষণ জনাব উদযাপন সমিতিৰ অন্যতম সম্পাদক বুলটন বৰা। আমি তেখেতক আমন্ত্ৰণ জনাইছোঁ। এখনি বড়ো আইৰণা আৰু এটি স্মাৰকেৰে তেখেতে সম্ভাষণ জনাইছে। বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ আমাৰ এই ভৱনখিনি কাষত। গতিকে আৰু এটি স্মাৰক চিয়া নাহৰৰ এটা স্মাৰক অৰ্পণ কৰিছে। ইয়াৰ পিছতেই এটি চিয়া নাহৰৰ পুলি আমি অৰ্পণ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ উদযাপন সমিতিৰ সম্পাদক গকুল পামেগামে। এয়া চিয়া নাহৰ। মই গুৱাহাটীত যিটো ছ'চাইটিত থাকোঁ তাতে এইটো ৰোপণ কৰি দিওঁ। ইয়াৰ পিছতেই PMDK টাকাম মিচিং কৰিম কেবাঙৰ লখিমপুৰ জিলা সমিতিৰ সন্মানীয় সভাপতি বিজিত পায়েংদেৱ আছে। তেখেতে এখনি বড়ো আইৰণে মমিতা মিত্ৰক সম্ভাষণ জনাব বিচাৰিছে। মই ইয়াৰ পিছতেই সম্ভাষণ জনাবলৈ আমন্ত্ৰণ জনাইছোঁ জিতু গগৈ, সাংস্কৃতিক সম্পাদক। তেখেতে আমাৰ চুলুৱাল কছাৰীৰ যি এখনি অংগ বস্ত্ৰ ইয়াক সম্ভাষণ জনাইছে। গতিকে আৰু বহুতে মৰম যাচিব, মৰমবিলাক লাহে লাহে দি থাকিম। এতিয়া আমি গীতৰ মাজলৈ যাওঁ, ঠিক আছে? কি ক'ম আৰু ক'বলগীয়া একো নাই। বহুত ভাল লাগিছে আৰু বেলেগ এটা এক্সপিৰিয়েঞ্চ হ'ল। আকৌ চাউণ্ডটো চাম অকণমান। ইনিয়েটটো এই ভোকালটো যে ফাটি আছিলে এইটো ঠিক হৈছে, কিন্তু ভোকালটো বঢ়াব লাগিব। ভোকালটো ল' হৈ আছে। ইনিয়েট ভোকাল ইন ল'টো বঢ়াব।